মোৰ মা বেমাৰ আছিলে 2023 জুলাই মাহৰ পৰা মই কৰিমগঞ্জৰ ল'ৰা হয় কৰিমগঞ্জৰ পৰা মা লৈ আহিছোঁ জি এম চিত ট্ৰিটমেণ্ট চলি আছে মানে মোৰ মাৰ মানে বেলেগ প্ৰব্লেম আছে হাৰ্টৰ প্ৰব্লেম আছে নিউৰ' চাৰ্জাৰী প্ৰব্লেম আছে ব্ৰেইনৰ প্ৰব্লেম চাইকেট্ৰিক প্ৰব্লেম আছে আৰু সেইকাৰণে মানে বহুত দিন মানে তাতে মানে বেডত আছিলে জি এম চিত বেডত আছিলে তাৰপিছত মানে ডক্টৰ ক'লে মানে আপুনি কৰিমগঞ্জ যাব নালাগে তাতে থাকিব লাগে কাৰণ কি মানে মূৰটো ঘূৰাই থাকে আৰু ব্লাড ভমিটিং হৈ থাকে সেইকাৰণে মানে মই গুৱাহাটীত মানে ৰখিবৰ কাৰণে এনেকৈ এটা মাল্টিজন হস্পিটেল কৰি এটা হস্পিটেল কাম লজ আছে তাতে ৰখি আছোঁ মানে ট্ৰিটমেণ্টো কৰিছোঁ বেলেগ টাইম ডক্টৰৰ লগত কথা পাতি আছোঁ ট্ৰিটমেণ্টটো চলি আছে ভালেই চলি আছিলোঁ মোৰ মাৰ বেমাৰো অলপ কম হৈ আছে 13 ফেব্ৰুৱাৰী 2024 মই কৰিমগঞ্জৰ পৰা গ'লোঁ অলপ পইচা পাতিৰ কাৰণে মই পইচা পাতি খতম হৈ গৈছিলোঁ অলপ হয় ঘৰত গৈছিলোঁ 15 তাৰিখ গধূলিত মোৰ এটা ফোন আহিছে এই মাল্টিজন হস্পিটেলৰ পৰা ফোন আহি আছে মোৰ মা ৰুমৰ পৰা নাই মানে মই সৰু ভাইটি আছে সঞ্জয় দাস হেৰি মানে ইনচাৰ্জ ৰাখি গৈছিলোঁ তাতে হেৰি মানে কি আছে মানে তাতে অলপ বাজাৰ চাজাৰ কৰিবৰ কাৰণে লালগঞ্জ আহি আছিলোঁ মই ৰুমৰ পৰা গৈ দেখে কি মোৰ মাতো নাই ৰুমত নাই মই হেৰি তাৰপিছত মই ফাটাচিল আমবাৰীত মই এটা থানাত এটা এজাহাৰ দিলোঁ মিচিং এজাহাৰ দি আছিলোঁ এতিয়া আকৌ মানে গম পোৱা নাই মা ক'ত আছে মই নাজানো সকলোকে আছে মোৰ ৰিকুৱেষ্ট আছে মোৰ মাৰ নাম আছে মালতী দাস হেৰি চাইকেট্ৰিক পেচেণ্ট হয় অলপ বহুত দিগদাৰ আছে কোনোবা মানুহ যদি পাই থাকে না অলপ হেৰি মোৰ নম্বৰত ফোন কৰি দিব আপোনাৰো মা আছে দাদা অলপ হেৰি ফোন কৰি দিব মোৰ আপুনি কোনোবা মানুহ লৈ যদি যায় মোৰ ঘৰৰ পৰা মোৰ ৰুমৰ পৰা সুধিব লাগিছিল এইটো একটা ক্ৰিমিনেল অফেন্স মোৰ মা 7 মাহ 8 মাহৰ পৰা গুৱাহাটী আছে কোনোবা মানুহ চাই নাই ঠিক আছে না মোৰ ৰিলেটিভছ কোনোবা মানুহ চাই নাই কি টকাৰ কাৰণে ঠিক আছে না মই ট্ৰিটমেণ্ট কৰিছোঁ মই কোনোবা মানুহ যদি লৈ যায় মোকতো সুধিব লাগে মই গাৰ্জেন হৈ থাকোঁ মই সুধিব লাগে মানে কৈ লৈছে এতিয়া মই 3 দিনৰ পৰা না ঘুম আছে না খানি আছে না কিবা কোনো কিছু নাই কি কৰিম মই সকলো মানুহৰ কাছে ৰিকুৱেষ্ট কৰি আছোঁ সকলোৰ মা আছে সকলোৰ ব্যথা আছে ঠিক আছে না অলপ হেৰি কৰি মানে মোৰ মা যেতিয়া আছে অলপ মোৰ নাম্বাৰ অলপ কল কৰি মোৰ মাৰ লগত অলপ কথা পাতি দিব